হেল্ল' এভৰিৱান, ইকুইপাত ছায়েন্সৰ এই প্লেটফৰ্মলৈ মই প্ৰাঞ্জল ছাৰে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ক্লাছ 12ৰ ফাইনেল এক্সাম আহি আছে, বেছি সময় নাই। এতিয়া আৰু প্ৰায় 2 মাহ সময় আছে, নৱেম্বৰ আৰু ডিচেম্বৰৰ মাহটো আমাৰ হাতত আছে। গতিকে এই 2 মাহ সময় যদি আমি ভালকৈ ইউটিলাইজ নকৰোঁ, এই 2 মাহ সময় যদি আমি বস্তুবিলাক ভালকৈ নাচাওঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ পৰীক্ষা বেয়া হ'ব। কাৰণ জানুৱাৰীৰ পিছত আৰু নতুনকৈ পঢ়া সময় নাই। জানুৱাৰীত আমি কি কৰিব লাগিব? ফাইনেল ৰিভিজন দিব লাগিব। যিখিনি বস্তু পঢ়িছোঁ আমি সেইখিনি বস্তু পঢ়িব লাগিব। নহ'লে আমাৰ কি হ'ব? পৰীক্ষাত যায় এনেকুৱা অৱস্থা হ'ব যে এইটো কুৱেশ্যন চাইছিলোঁ, কিবা আছিল, 2 লাইন মনত পৰিব, গোটেইখিনি মনত নপৰিব। তেতিয়া না যিকোনো প্ৰশ্ন ভালকে লিখিব পাৰিবা, না মানে সেই হ'ব, মানে চব লিখি আহিবা কিন্তু মানে নম্বৰটো ভালকে নাপাবা। গতিকে নম্বৰটো যদি ভালকে পাব লাগে, আমি যিখিনি লিখো ভালকে লিখিব লাগিব। আৰু তাৰে কাৰণে গোটেই বুকখন যদি চাব যোৱা, চোৱা, পৰীক্ষাত বহুত ষ্টুডেণ্ট থাকে যোনে কি কৰে, গোটেই বছৰটো পঢ়ে কিন্তু ভাল নম্বৰ নাপায়। আৰু কিছুমানে কি কৰে, পৰীক্ষাৰ আগত এমাহ বা 2 মাহ সময় ভালকে পঢ়ে, তেওঁলোকে ফুল নম্বৰ বা ভাল নম্বৰ এটা লৈ গুচি যায়। গতিকে হাৰ্ডৱৰ্ক কৰিব লাগিব। গতিকে হাৰ্ডৱৰ্ক কৰিলেও আজিকালি অকল নহয়, তুমি যদি দিনটো কিতাপখন আগত লৈ বহি আছা, দিনটো লাইন বাই লাইন মাতি আছা, তুমি ভাল নম্বৰ পাবা বুলি আশা কৰিব নোৱাৰা। তুমি অকণমান স্মাৰ্ট ৱৰ্ক কৰিব লাগিব। তুমি যে যোৱা মানে বছৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সেইসমূহ এনালাইজ কৰিব লাগিব, তাৰ পৰা যিখিনি ইম্পৰ্টেণ্ট সেইখিনি চাব লাগিব। গতিকে গোটেই বুকখন মুখস্থ কৰি যোৱাটো সম্ভৱ নহয়। আমি যিটো মানুহ, আমিতো কম্পিউটাৰ নহয়। গতিকে সেইকাৰণে তোমালোকৰ বাবে বিভিন্ন প্ৰশ্নসমূহ যাতে আমি ইয়াত আলোচনা কৰিব পাৰোঁ, যাতে তোমালোকে তোমালোকৰ যাতে কষ্ট কম হয়, সেইকাৰণে আমি বিভিন্ন চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক লৈ আহিছোঁ। মই মেইনলি তোমালোকক জুলজিৰ প্ৰশ্নখিনি দি আছোঁ। মানে যিখিনি বটানী পৰ্চন আছে সেইখিনি মেম এজনীয়ে দিব, তছলিমা মেমে লৈ আহিব। গতিকে আজি আমি ইয়াত যিটো ৰিপ্ৰডাক্টিভ হেল্থ, এই ৰিপ্ৰডাক্টিভ হেল্থটো আমি ডিছকাছ কৰিব ওলাইছোঁ। এয়া আমাৰ পাৰ্ট 2 হ'ব একচুৱেলি। এয়া আমাৰ পাৰ্ট 2। সেয়া আমাৰ কি হ'ব? পাৰ্ট 2 হ'ব। পাৰ্ট 1টো আমি কৰিছোঁ হিউমেন ৰিপ্ৰডাকশ্যনত ডিছকাশ্যন কৰিছোঁ। তাতো কি কি কুৱেশ্যন আহিছে বা কি কি আহিব পাৰে সেইখিনি ডিছকাশ্যন কৰিছোঁ। এই চেপ্টাৰটোৰ পৰা অলমষ্ট তোমালোকৰ আমি আশা কৰোঁ যে ফাইনেলত আমাৰ HCS ফাইনেলত আমাৰ কিমান মাৰ্ক আহে? মোটামুটি HCSত আমি মানে 5+1 আমি নৰ্মেলি আশা কৰোঁ তোমাৰ। যে এই চেপ্টাৰটো এটা সৰু চেপ্টাৰ, কিন্তু এই চেপ্টাৰটোৰ পৰা প্ৰায় 6 নম্বৰ আমি মানে আশা কৰোঁ। বা কাৰণ মানে নৰ্মেলি যদি আমাৰ জুলজি পৰ্চনৰ পৰা লং কুৱেশ্যন আহে, এই চেপ্টাৰটোৰ পৰা আমি অহা দেখিবলৈ পাওঁ। 5 মাৰ্কছৰ কুৱেশ্যন আহে, 5 মাৰ্কছৰ কুৱেশ্যন আৰু ইমান ইজি কুৱেশ্যন আহে। তুমি যদি সেইটো এটেম্প কৰি আহা ন, তুমি অতি সহজতে তুমি মানে কেতিয়াবা 4ও আহে, কেতিয়াবা 5ও আহে। নৰ্মেলি আজিকালি 3+2 টাইপ কৰি দিয়ে, বা কেতিয়াবা মানে 2+1 মানে চৰি 3+1 টাইপ কৰিও দিয়ে। গতিকে এই চেপ্টাৰটোৰ পৰা আমি মোটামুটি মানে মিনিমাম আমি এটা 4 মাৰ্কছটো আশা কৰিব পাৰোঁ। আৰু মানে 4 মাৰ্কছ এটা বহুত হয়, বা 5 মাৰ্কছ আমি এটা আশা কৰিব পাৰোঁ। গতিকে ইয়াত বহু কম কষ্ট কৰি ভাল মাৰ্ক পাব পাৰোঁ। গতিকে কেইটামান প্ৰশ্ন আমি চালে হৈ যাব। প্ৰশ্নকেইটা আমি চাওঁ কি কি আহিব পাৰে। চোৱা, ইয়াত নৰ্মেলি কি সোধে যে হোৱাট ইজ STD? STD যে কি হয়? আমাৰ এইবিলাক বুকত দিয়া আছে। এই STD নামৰ, STD হয় ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ, হয় নে নহয়? এই যে যৌন সংক্ৰামিত ৰোগ আছে, এই যৌন সংক্ৰমিত ৰোগসমূহ আমি কি বুলি কওঁ? STD বা ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ বুলি কওঁ। এই বিষয়ে তুমি ইয়াত থাকিব কিমান মাৰ্ক? 1 মাৰ্ক থাকিব এই ধৰণৰ। তাৰপিছত তোমাক সুধিব মেনশ্যন দ্য ভেৰিয়াছ কজেছ অফ STD। STD বিষয়ে আমি জানিলো। এতিয়া STDৰ কিহৰ কাৰণে হ'ব পাৰে তোমাৰ, নহয়? STD আমাৰ কিহৰ কাৰণে হ'ব পাৰে? এইবিলাক বুকত দিয়া আছে। যেনেকে আমি যদি ইউজ কৰা নিডিল, যিবিলাক বেজী আছে, সেই ইউজ কৰা বেজীবিলাক ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ কি হ'ব পাৰে? এই বিভিন্ন ধৰণৰ মানে চৰি এইডছ হয়, মই কনফিউজ হৈছে। মানে যদি আমি কি হয়, আনপ্ৰটেক্টেড ছেক্সুৱেল ইণ্টাৰক'ৰ্ছৰ ফলত কি হ'ব পাৰে? আমাৰ ছেক্সুৱেল ইণ্টাৰক'ৰ্ছ হ'ব পাৰে। আচ্ছা, সেইটো কোৱাটো ভুল দেই, সেইটো এইডছৰ কাৰণে কৈছিলো। যে কি হয়, যে আনপ্ৰটেক্টেড ছেক্সুৱেল ইণ্টাৰক'ৰ্ছৰ ফলত কি হ'ব পাৰে? আমাৰ তোমাৰ এই STD হ'ব পাৰে। তাৰে উপৰিও আমাৰ প্ৰিভেন্টিভ মেজাৰ্ছ কি কি হ'ব পাৰে? যে প্ৰিভেন্টিভ মেজাৰ্ছ আমি কি কি ইউজ কৰিব লাগিব, এইবিলাক বস্তু বুকত দিয়া আছে। এই যে এই কুৱেশ্যনটো ধৰি লোৱা যদি আহি যায়, এনেকুৱা আহিছে অলৰেডি, এনেকুৱা নহয় যে এইবিলাক মানে নাই আহা। এই কুৱেশ্যন ইয়াত থাকিব 1 মাৰ্ক, ইয়াত থাকিব 2 মাৰ্ক, ইয়াত থাকিব 2 মাৰ্ক, 2 to 4 + 1 5 হৈ গ'ল ন। গতিকে বা তোমাৰ ইয়াত যদি 1/2 দিয়ে, তোমাৰ কিমান হ'ল? 3 হ'ল, +1 4 মাৰ্কছ হ'ল, হয় নে নহয়? গতিকে এই ধৰণে আমি কুৱেশ্যন পাব পাৰোঁ। গতিকে এইটো এটা খুব খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। STD কি তোমালোকৰ বুকত ধুনীয়াকৈ এটা পেৰাগ্ৰাফ দিয়া আছে, তাৰ পৰা তোমালোকে লিখিব পাৰা। আজিকালি বিভিন্ন নোটত পায়, নোটবিলাকৰ পৰা লিখিব পাৰা। গতিকে তোমালোকে যি ফ'ল' কৰা, বা তোমালোকে যোন স্কুল বা কলেজত পঢ়ি আছা, তাত নিশ্চয় তোমালোকৰ টিচাৰে, তোমালোকৰ ছাৰহঁতে নিশ্চয় তোমালোকক নোট দিছে। সেই নোটত নিশ্চয় STD কি হয়, কাক বোলে, এইবিলাক দিয়া আছে। এইবিলাক তোমালোকে চাব পাৰা। আৰু যদি তোমালোকে নোট পোৱা নাই, ক'তো ভাল নোট পোৱা নাই, আমাক কমেণ্ট ছেকশ্যনত জনাব পাৰা। আমি লাগিলে এইসমূহ প্ৰশ্নৰে আমি উত্তৰ লৈ আহিম। ইয়াত মই মাত্ৰ তোমালোকক 3টামান প্ৰশ্ন দিছোঁ। চোৱা, এইকেইটা তোমালোকে ফাৰ্ষ্ট মুখস্থ কৰি লোৱা। এইকেইটা মুখস্থ মানে আজিয়ে মই গোটেইখিনি যদি তোমাক একদম বহুত দীঘলকে দি দিওঁ, তোমালোকৰ
মানে সেই হৈ যাব, ব্ৰেইনটো হেং হৈ যাব। ইয়াৰ লগত ধৰি লোৱা আৰু ৩টা বা ৪টা প্ৰশ্ন আছে, মই সেইখিনি অকমান দিম তোমালোকৰ এক্সামৰ আগে আগে, কিন্তু এইকেইটা বহুত ইম্পৰ্টেণ্ট, এইকেইটা অলৰেডি বহুবাৰ আহিছে, সেইকাৰণে মই এইকেইটা ফাৰ্ষ্ট দিছো। ইয়াৰ লগত আৰু বহুত বেছি প্ৰশ্ন নাই, ইয়াৰ লগত আৰু তোমাৰ 2টা বা 3টা প্ৰশ্ন মুখস্থ কৰিলে তোমালোকৰ এই চেপ্টাৰটোৰ পৰা 6টা মান মুখস্থ কৰিলে হৈ যাব। কিন্তু এই বস্তুটোৱে তোমালোকে ভিডিঅ' চালে গম পাবা, যদি ভিডিঅ'টো নোচোৱা কেনেকে গম পাবা, কাৰণ তোমালোকেতো গম নাপা, তোমালোকে ফাৰ্ষ্ট টাইম হাই ছেকেণ্ডাৰী এক্সাম দি আছা। এতিয়া মই যোৱা বহু বছৰ ধৰি পঢ়াই আছো, প্ৰত্যেক বছৰে মানে পাই আছো, সেইকাৰণে জানো যে এইকেইটা কুৱেশ্যন আহে। নেক্সট আমাৰ কি হয় যে ডেছক্ৰাইব ভেৰিয়াছ ART ইউজ টু চল্ভ ইনফাৰ্টিলিটি প্ৰব্লেম। গতিকে ART মানে এচিষ্টেড ৰিপ্ৰডাক্টিভ টেকনলজি। আজিকালি আমি বিভিন্ন ধৰণৰ আমাৰ যেতিয়া ইনফাৰ্টিলিটিৰ প্ৰব্লেম আহে, অৰ্থাৎ মানে যেতিয়া গৰ্ভধাৰণত সমস্যা হয়, তেতিয়াহ'লে আমাৰ কি হয়, আমি বিভিন্ন ধৰণৰ ডক্টৰ তাত যাব লগা হয়। ডক্টৰ তাত গ'লে ডক্টৰে মানে ট্ৰিট কৰে, আৰু ট্ৰিট কৰি বিভিন্ন ধৰণৰ আমাৰ এই সমস্যাসমূহ সমাধান কৰে। আৰু এই সমাধান কৰা যিসমূহ প্ৰক্ৰিয়া, সেইবিলাকক কয় কি আপোনাৰ ART বা এচিষ্টেড ৰিপ্ৰডাক্টিভ টেকনলজি, যাৰ সহায়ত আমি কি কৰিব পাৰো, মানে কোনো ইনফাৰ্টাইল কাপল যদি আছে, যিবিলাকে ল'ৰা ছোৱালী জন্ম দিবলৈ সক্ষম হোৱা নাই, আমি তেওঁলোকক কি কৰিব, তেওঁলোকে এই ইনফাৰ্টিলিটিৰ প্ৰব্লেমৰ পৰা মানে ৰেহাই পাব পাৰে। এইসমূহ টেকনিকক কি বুলি কোৱা হয়, এচিষ্টেড ৰিপ্ৰডাক্টিভ টেকনলজি। এই এচিষ্টেড ৰিপ্ৰডাক্টিভ টেকনলজিত নৰ্মেলি তোমাৰ যদি কুৱেশ্যনটো আহে, প্ৰায় 4 মাৰ্কছ মান থাকে। গতিকে ইয়াত আমাৰ কি আছিল, তোমালোকে যদি অকমান মনত কৰা, IVF আছিল নহয়, যে IVF টো বহুত ইম্পৰ্টেণ্ট হয় এটা। তাৰপিছত GIFT আছিল, গিফ্ট, এটা আছিল জিফ্ট, আছিল ZIFT। গতিকে এই টেকনিকসমূহ বিলাকৰ বিষয়ে তোমালোকে ইন্ট্ৰাচাইটোপ্লাজমিক চাইটোপ্লাজমিক ট্ৰান্সফাৰ আছিল, হয় নে নহয়? গতিকে এইবিলাক তোমালোকে অকমান মুখস্থ কৰি জাষ্ট 2 লাইন বহলাই লিখিব লাগিব, যে IVF কি হয়, GIFT কি হয়, ZIFT কি হয়, ইন্ট্ৰাচাইটোপ্লাজমিক মানে ট্ৰান্সফাৰ কি হয়, ইন্ট্ৰাফেলোপিয়ান ট্ৰান্সফাৰ কি হয়, এই বস্তু তোমালোকে বহলাই লিখিলে জাষ্ট 2 লাইনকেও যদি লিখা 5টাৰ বিষয়ে, তোমালোকৰ কি হ'ল, তুমি ফুল মাৰ্ক পাবা। বহুত বেছি লিখিব নালাগে, আজিকালি বহুত বেছি লিখিব নালাগে। আগতে যিটো বহুত দীঘল দীঘল লিখিব লাগিছিল, আজিকালি বহুত বেছি দীঘলকে লিখিব নালাগে। হোৱাট আৰ দা প্ৰপাৰ্টি, প্ৰপাৰ্টি কি হয়, প্ৰপাৰ্টি তোমাক ব্ৰেণ্ড লিখিব দিব, IUDৰ ব্ৰেণ্ড বিলাক লিখিব দিব, বুকত দিয়া আছে, বুকত দিয়াবিলাক লিখিবা, যিবিলাক বেলেগ নহয়। এই গিভ এক্সাম্পল, বুকত যিবিলাক এক্সাম্পল দিয়া আছে, কি বুলি কয়, ইয়াত আৰু এটা কুৱেশ্যন আহিব যে চেহেলি কি হয়, চেহেলি, হোৱাট ইজ চেহেলি। তাৰপিছত তোমাক ইয়াত সুধিব পাৰে, তোমাৰ যে আৰু এটা কুৱেশ্যন নৰ্মেলি আহে তোমাৰ ইয়াত, কোনোবা এবাৰ আহিছিল, মই ইয়াত দিছো, ইয়াত বাৰু অসমীয়াটো দিয়া আছে, এই বস্তুখিনি ইয়াত অসমীয়াটো দিয়া আছে, যদি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট আছা চাব পাৰা। যে চোৱা, তোমালোকৰ বুকৰ যিটো ফাৰ্ষ্ট পৰ্চন এই চেপ্টাৰটোৰ, তাতে দিয়া আছে এনেকে 3.1ত যে ৰিপ্ৰডাক্টিভ হেল্থ প্ৰব্লেম এণ্ড ষ্ট্ৰেটেজিজ। তোমালোকে নিশ্চয় পঢ়িছা, ইয়াত দিয়া আছে যে ফেমিলি প্লেনিং, আমাৰ ইণ্ডিয়াত মানে 1951তে কি কৰা হৈছিল, যে এই ফেমিলি প্লেনিঙৰ কনচেপ্ট ইন্ট্ৰডিউচ কৰা হৈছিল, হয় নহয়? ইণ্ডিয়া মানে গোটেই ৱৰ্ল্ডৰ ভিতৰত ইণ্ডিয়া ফাৰ্ষ্ট কাউন্ট্ৰী, যিয়ে পোনপ্ৰথম মানে বহুত ষ্টাৰ্টিঙত মানে পোনপ্ৰথমতে কি কৰিছিল, এই কনচেপ্টটো আমাৰ আনিছিল। কিন্তু এইবিলাক কনচেপ্ট আমাৰ ইয়াত অহাৰ পিছতো কি হ'ল, আমাৰ পপুলেশ্যন বা জনসংখ্যা বহুত বৃদ্ধি হৈ গ'ল। গতিকে সেই সম্পৰ্কে ইয়াত কি কৰিছে, ডিছকাশ্যন কৰিছে, যে ৰিপ্ৰডাক্টিভ হেল্থ প্ৰব্লেম এণ্ড ষ্ট্ৰেটেজি। গতিকে পৰীক্ষাত কি কৰিছে, পৰীক্ষাত এনেকে এটা কুৱেশ্যন আহিছে, ৰাইট এ শ্বৰ্ট নোট অন ৰিপ্ৰডাক্টিভ হেল্থ প্ৰব্লেম এণ্ড ষ্ট্ৰেটেজিজ। তুমি গোটেই বুকখনৰ পৰা প্ৰশ্ন মুখস্থ কৰি গৈছা, তুমি চব চাই গৈছা, কিন্তু পৰীক্ষাত ডাইৰেক্ট এই যিটো হেডিং আছে, হেডিংটোৱে তোমাক তুলি দিছে, ৰাইট এ শ্বৰ্ট নোট অন ৰিপ্ৰডাক্টিভ হেল্থ প্ৰব্লেম এণ্ড ষ্ট্ৰেটেজি। যে ৰিপ্ৰডাক্টিভ হেল্থ প্ৰব্লেম এণ্ড ষ্ট্ৰেটেজিৰ বিষয়ে এটা চমু টকা লিখা। তুমি এতিয়া মানে তোমাৰ পৰীক্ষাত হলত যাই পেলাই ভাবিবা, এইটোতো পঢ়ি আহিছো, এইটো কি লিখিম, কি নিলিখিম, তোমাৰ সেনেকুৱা অনুভৱ হ'ব। গতিকে এইবিলাক বস্তু তোমালোকে চামাৰী বিলাক অকণমান চাই যাব লাগিব, চামাৰী বিলাক তোমালোকে লিখি উলিয়াব লাগিব। আশা কৰিছো তোমালোকৰ স্কুলত এইবিলাক চামাৰী, মানে য'ত পঢ়ি আছা তাত নিশ্চয়, বা য'ত টিউচন কৰি আছা তাত নিশ্চয় তোমালোকক কি কৰিছে, ইয়াৰ চামাৰী বিলাক ধুনীয়াকৈ তোমালোকৰ টিচাৰসকলে লিখাইছে। গতিকে যদি লিখোৱা নাই আমাক ক'বা, আমাক কমেণ্ট ছেকশ্যনত জনাবা, আমি কি কৰিম, ইয়াৰ বস্তুবিলাক তোমালোকক পৰৱৰ্তী সময়ত দিম। আমি আশা কৰিছো এতিয়া দিছে, কাৰণ আমি বেছিভাগত দি দিয়ে, সেইকাৰণে আমি দিয়া নাই, আৰু ডাবুল হ'লে তোমালোকৰ দিগদাৰ হ'ব কাৰণে আমি দিয়া নাই। গতিকে আজি আমি এইসমূহ বস্তুৱে মেইনলি ডিছকাশ্যন কৰিলো। ইয়াত আমি যিখিনি বস্তু ডিছকাশ্যন কৰিলো, এইসমূহ তোমালোকে যদি স্ক্ৰীনশ্বট লৈছা বা লিখি লৈছা বহি, তোমালোকৰ বাবে বহুত সহায়কাৰী হ'ব। যদি লিখি লোৱা নাই, এই যিটো চেনেল আছে কুহিপাত চায়েন্স নামৰ, ইয়াত তোমালোকে জইন কৰিও কি কৰিব পাৰিবা, এই PDF সমূহ পাব পাৰিবা। ইয়াত স্কেন কৰি পেলাইও তোমালোকে কি কৰিব, মানে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিবা। আৰু বা লগতে যদি কিবা ডাউট আছে, কিবা কুৱেৰি আছে, এই নাম্বাৰসমূহতো তোমালোকে কি কৰিব পাৰিবা, কল কৰি পেলাই কুহিপাতৰ যিকোনো যদি কিবা মানে ডাউট আছে, কিবা জানিব লগা আছে, ইয়াত মানে নম্বৰ ফোন কৰি তোমালোকে জানিব পাৰিবা বা স্কেন কৰিব পাৰিবা,
বা ডাইৰেক্ট নামটো চাৰ্চ কৰিও ই কুইবাত চাইন্স বুলি পাই যাবা। গতিকে আজিলৈ ইয়াতে সামৰণি মাৰিছো। জাষ্ট এবাৰ শেষত আকৌ এবাৰ মই কুৱেশ্যন কেইটা চামাৰি হিচাপে কৈ দিছো যে আমি আজি ৰিপ্ৰডাক্টিভ হেল্থ নামৰ চেপ্টাৰটোৰ বিষয়ে ডিছকাশ্যন কৰিলো। ইয়াত আমি 4ৰ পৰা 5-6 নম্বৰলৈ আমাৰ ফাইনেল পৰীক্ষাত মানে অলৰেডি আহিছে। আমাৰ মানে যি হাই ছেকেণ্ডাৰী ফাইনেল হয়, গতিকে তাত 4 to 5 মাৰ্কছ 6 মাৰ্কছ আমাৰ এই চেপ্টাৰটোৰ পৰা আহিছে। গতিকে আমি কম কষ্ট কৰি এই 6 মাৰ্কছ আমি পাব পাৰো। আমি আৰু এইটো পাৰ্ট 2 হয়, আগতে আমি পাৰ্ট 1 হিউমেন ৰিপ্ৰডাকশ্যন ডিছকাশ্যন কৰিছো। আজি আমি কি কি কুৱেশ্যন চালো যে STD কি হয়, সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ কি হয়, মেনশ্যন ভেৰিয়াছ কজেছ অফ দ্য STD, প্ৰিভেন্টিভ মেজাৰ্ছ অফ STD। তাৰোপৰি আমি কি চালো যে ডেছক্ৰাইব ভেৰিয়াছ ART বিলাক কি হয়, IVF হয়, তাৰপিছত জিপ্ট হয়, গিফ্ট হয়, ICT হয়, এইবিলাক আমি দেখাই দিলো অকমান। আমি এনচাৰ বিলাক ডিছকাছ নাই কৰা। হোৱাট আৰ CUT অৰ্থাৎ কপাৰটি এণ্ড IUD কি হয়, আৰু লগতে কি হয় তোমাৰ এই এক্সাম্পল বিলাক তোমালোকে চাব লাগিব। তলত অসমীয়াত দিয়া আছে বাৰু এই বস্তুখিনি। ইয়াত আৰু দুটা কুৱেশ্যন দিয়া আছে, সেই দুটা কুৱেশ্যন ডিছকাশ্যন নাই কৰা বাৰু। যে চোৱা যে ৰাইট এ শ্বৰ্ট নোট MTP কি হয়, মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেঞ্চি, যে যিটো আমাক নৰ্মেল ভাষাত এবৰচন বুলি কোৱা হয়। যিটো কয় কি এবৰচন, যে কেতিয়াবা আনৱান্টেড প্ৰেগনেঞ্চি বা যি মানে সেক্সুৱেল ইণ্টাৰকোৰ্ছৰ ফলত যদি কোনোবা ফিমেলে কি কৰে, প্ৰেগনেঞ্চি এচিভ কৰে, বেবী কনচিভ কৰে, তেতিয়া কি হয় যে আমি MTP কৰিব লগা হয়। যে MTP কাক বোলে, আমাক ইয়াত কি কৰিব দিছে, এটা চমু টকা বা শ্বৰ্ট নোট লিখিব দিছে। তোমালোকে লিখিব লাগিব কিমান সময়লৈ আমি MTP কৰিব পাৰো, এইবিলাক কথা লিখিব লাগিব। যে MTP কৰা এটা লিমিট আছে। এইবিলাক নিশ্চয় তোমালোকক স্কুলত পঢ়াইছে বা তোমালোকৰ যোন কলেজত পঢ়ি আছা তাত নিশ্চয় তোমালোকক টিচাৰে নোট দিছে MTP কি হয়। তাৰে ওপৰত মই যিটো কুৱেশ্যন কৈছিলো, ৰাইট এ ব্ৰিফ নোট অন ৰিপ্ৰডাক্টিভ হেল্থ প্ৰব্লেম এণ্ড ষ্ট্ৰেটেজি, এইটো কুৱেশ্যন অলৰেডি আহিছে। এই কুৱেশ্যনটো মানে অলৰেডি আহিছে। গতিকে এনেকুৱা আনএক্সপেক্টেড কুৱেশ্যন তোমালোকে কি কৰিব পাৰা, এক্সপেক্ট কৰিব পাৰা। গতিকে এইবিলাক নিশ্চয় তোমালোকক লিখাইছে। গতিকে এইবিলাক তোমালোকে ভালকে মুখস্থ কৰিবা, যদি মুখস্থ নাই কৰা এতিয়াও, আৰু ভালকৈ পৰীক্ষাত লিখিবা। আৰু এইবিলাক বস্তু চামাৰি বিলাক অকমান তোমালোকে উলিয়াই ল'বা এডভান্সলি। আৰু ইয়াত তোমালোকে স্কেন কৰি জইন কৰিব পাৰা। বাকী আজিলৈ ইয়াতে সামৰণি মাৰিছো। কিপ ৱাটচিং ইকুইপাত চায়েন্স। থেংক ইউ। বাই বাই।